হেল্ল' নমস্কাৰ কমৰকচিতৰ লগতে কোলম্বাই কাৰ্ডম কি খবৰ মোৰো খবৰ ভালে আপোনালোকৰ নিশ্চয় খবৰ ভালে আছে বৰ্তমান আছোঁ পথাৰতে লগতে ইতিমধ্যে হয়তো এটা নটিচ পাইছেহে আৰু ইয়াৰ ওপৰত মই ভিডিঅ' অলৰেডি দিলোঁ ইয়াৰ পিছতে বহুতে কিছুমান বেলেগ প্ৰশ্ন কৰিছে দেন মই নটিচখন ফেক নে সঁচা নে মিছা এইটো ক'ব যোৱা নাই এইটো আপোনালোকে হয়তো ইতিমধ্যে গম পাব কিন্তু তাৰপিছত যদি সঁচা হৈ যায় যেন নটিফিকেশ্যনটো যদি সঁচাকৈ 29 তাৰিখে এপইণ্টমেণ্ট দিয়ে তাৰপিছত আমাৰ কি হ'ব মানে আমি এপইণ্টমেণ্ট ল'ব যাওঁতে ডকুমেণ্ট কি লৈ যাব লাগিব লগতে কিছুমানে সুধিছে যেন কিমান টকা খৰচ হ'ব পাৰে এনেকৈ এইবিলাক প্ৰশ্ন সুধিছে তো ইয়াৰে উত্তৰ দিব চেষ্টা কৰিম তো আৰম্ভ কৰোঁ এতিয়া ধান দাঙিব লাগিব প্ৰথমতে একবাৰ দাঙি লওঁ তাৰপিছতে আপোনালোকক কৈ দিছোঁ আমাৰ ধান কঢ়িবলগীয়া হৈছে বেছি নাই আজি মাত্ৰ হ'ব 6 বাৰ সেইটো আপোনালোকে দেখিব আৰু সেইখন হৈছে আমাৰ দিচাংমুখৰ পথাৰ তো এনেকৈ দান কৰিবলগীয়া হৈছে বেছি নাই সোনকালে শেষ হ'ব মাত্ৰ 6 বাৰ আছে যিহেতু আজি ধান কাটিব মানুহ আমাৰ অহা নাই ঘৰৰ পৰা বিশেষ কামৰ কাৰণে আৰু আপোনালোকে দেখোঁ হয়তো আপোনালোকেও কেনেকুৱা কাম চলি আছে বৰ্তমান ট্ৰেইনিং সোনকালে যোৱা হ'লে এইবিলাকৰ পৰা বাচিলোঁহেঁতেন কিন্তু উপায় নাই কৰিবলগীয়া হৈছে কমপ্লিট হ'ল ইয়াতে আছে 5 বাৰ আৰু একবাৰ দাঙিবলগীয়া হ'ব বেছি নাই আৰু আজি খতম যিহেতু মানুহ আজি অহা নাই বিশেষ কাৰণত সেইটো কাম চলি আছে আজিৰটো শেষ মানে আৰু আছে দাঙিবলগীয়া কিন্তু আজি ধান কঠিবলৈ অহা নাই সেইটো কাৰণে খালী সেনেকুৱা হৈছে তো এতিয়া আহিলোঁগৈ ঘৰলৈ আৰু আজিৰ কাম সমাপ্ত হৈ গৈছে অলপ আগতে এটা ভিডিঅ' পাইছে নটিচ এখন আপোনালোকে অলৰেডি দেখিছে বহুত ভাইৰেল হৈ আছে বৰ্তমান ইয়াকে লৈ পিনি বহুতে ভিডিঅ' বনাইছে বহুতে কৈছে ফেক বহুতে কৈছে সঁচা কিন্তু বেছিভাগে কৈছে এইটো নটিচটো সঁচা বুলি কৈছে আৰু এইটো সঁচা বুলি কোৱাৰ পিছতে বহুতে মোক বেলেগ কমেণ্ট কৰিছে প্ৰথমটো কমেণ্ট হৈছে যেন যেতিয়া আমাৰ এপইণ্টমেণ্ট দিয়া হ'বগৈ তেতিয়া আমি ডকুমেণ্ট কি লৈ যাব লাগিব লগতে সকলোৱে যাব লাগিব নেকি আৰু লগতে এপইণ্টমেণ্টটো কেনেকৈ দিয়া হয় লগতে কিমান টকা খৰচ হ'ব অহা যোৱা এইবিলাক সুধিছে প্ৰথমে মই কৈ দিছোঁ যেন নটিচখন সঁচা বুলি মই কোৱা নাই আপোনালোকে নিজেও কৈছে বহুতে মোক কৈছে যেন সেই নটিচখন সঁচা বুলি কৈছে ইয়াৰ কাৰণে কৈ দিছোঁ প্ৰথমতে আপোনালোকৰ ডকুমেণ্ট কি লৈ যাব লাগিব তেওঁলোকে কোৱা অনুসৰি আৰু ইয়াৰ আগতে যিমানখিনি এপইণ্টমেণ্ট দিয়া হৈছেগৈ তাতে তেওঁলোকে কৈছে যেন এখন ID প্ৰুফ লাগিব ID প্ৰুফ যিকোনো আপোনালোকে নিব পাৰিব আধাৰ কাৰ্ড পেন কাৰ্ড নহ'লে ভোটাৰ ID এনেকুৱা আপোনালোকে এখন ID প্ৰুফ লৈ যাব লাগিব লগতে আপোনালোকৰ এণ্ট্ৰি সকলোকে ল'ব বুলি কৈছে তেওঁলোকে এটেণ্ডেঞ্চ ল'ব মানে কোনে আহিছে কোনে অহা নাই এইবিলাক ল'ব সেইটো কাৰণে সকলোৱে এপইণ্টমেণ্ট ল'বলৈ যাবই লাগিব সকলোকে হাতে তেওঁলোকে নিদিয়ে কিন্তু হ'লেও তেওঁলোকে এটেণ্ডেঞ্চ ল'ব বুলি কৈছে মানে আপুনি আহিছিল নাই এইটো তেওঁলোকে চাব সেইটো কাৰণে আপোনালোকে যিমানখিনি অকল আদিবাসী কেণ্ডিডেটসকলে নগ'লেও হ'ব তেওঁলোকক এক্সট্ৰাকৈ এপইণ্টমেণ্ট দিব বাকী যিমানখিনি কেণ্ডিডেট আছে তেওঁলোকক সকলোকে এপইণ্টমেণ্ট দিয়া হ'ব মানে অনলাইন যোগেদি কিন্তু আপোনালোকে অফলাইনটো যাক মানে কিছুমানক দিব আৰু ওপৰলৈ মাতি পিনি বাকী সকলোকে তেওঁলোকে দিয়া হ'ব লগতে তাতে আপোনালোকৰ জইনিং ক'ত হ'ব কেতিয়া হ'ব সকলোখিনি লিখা থাকিব অতি সোনকালে আপোনালোকে যদি সঁচা হয় নটিচখন আৰু মই যেতিয়ালৈকে সঁচা নকওঁ তেতিয়ালৈকে SLPRBত মানে ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেণ্ট বৰ্ডত যেতিয়ালৈকে অফিচিয়েলি তেওঁলোকে ঘোষণা নকৰে তেতিয়ালৈকে মই সঁচা বুলি নকওঁ কিন্তু আপোনালোকে মোক প্ৰশ্ন সুধিছিলে আৰু বেছি টকা নাযায় যদি আপোনালোকে আপাৰ আছাম যোনটো আমাৰ শিৱসাগৰ ডিব্ৰুগড় তিনিচুকীয়া এনেকুৱা ডিষ্ট্ৰিক্টৰ পৰা আহে প্ৰায় অহা যোৱা গাড়ী ভাড়া চাৰি ভাড়া এনেকৈ মিলাই পিনি প্ৰায় 2000মান যাব লগতে যদি তাৰ পৰা যদি বেলেগ যোনটো লৱাৰ আছামৰ পৰা তেওঁলোকে হয়তো ওচৰ হ'ব আমাৰ আপাৰ আছাম সকলৰ কাৰণে অলপ অসুবিধা হ'বগৈ প্ৰায় 2-3 হাজাৰ পইচা নিলেও হ'ব এইটো মই একদম সকলো খোৱা বোৱা গাড়ী ভাড়া সকলোখিনি মই মিলাই পিনি কৈছোঁ লগতে যোনটো ৰেল ষ্টেচন যোনটো পাল্টান বজাৰ ৰেল ষ্টেচন গুৱাহাটী ৰেল ষ্টেচন তাৰ পৰা প্ৰায় 11 কিলোমিটাৰমান দূৰত হ'ব আৰু এইটো ৰেলত গ'লে ৰেল বুলি কৈছোঁ কেবত প্ৰায় 200 টকামান লয় দামটো কেবত বেছি লয় কিন্তু এনেকৈ চিটি বাছত 10 টকা 20 টকামান ল'ব লগতে তেওঁলোকে টাইমিং দিছে 1:30 আপোনালোকে এপইণ্টমেণ্ট ল'বলৈ আহিব লাগিব মানে আপোনালোকৰ এটেণ্ডেঞ্চ ল'বতো এইটো কাৰণে অলপ সোনকালে ল'ব ইমানখিনি আছিলে ভিডিঅ' সম্পূৰ্ণকৈ যেতিয়া সঁচাকৈ SLPRBত আহিব অফিচিয়েল নটিফিকেশ্যন তেতিয়া ভালকৈ দিম বৰ্তমান থুলমূলকৈ কৈ দিছোঁ যিহেতু এইটো সঁচা নে মিছা এইটো কনফাৰ্ম কৰিব পৰা নাই তো ইমানখিনি আছিলে ভিডিঅ'টো যদি কিবা সুধিব থাকিলে কমেণ্ট বক্সত সুধিব নাপাহৰিব লগতে আপোনালোকৰ মতে সঁচাকৈ নটিচটো সঁচা নে মিছা কমেণ্টত সুধিব জনাব নাপাহৰিব